লামডিং পঞ্চায়ত এলেকাত বসবাস কৰা সাধাৰণ ৰাইজৰ মনৰ কথা কি কয় লামডিঙৰ সাধাৰণ ৰাইজে কোৱা মতে সমাগত পঞ্চায়ত নিৰ্বাচন বিভিন্ন ৰাজনৈতিক দলৰ বাহিৰে ভিতৰে চলিছে নিৰ্বাচনৰ কুচকাবাজ বিগত সময়ছোৱাত লামডিঙৰ পঞ্চায়ত এলেকাত বসবাস কৰা সাধাৰণ ৰাইজে কি পালে আৰু কি নাপালে তাক লৈ এতিয়া সৰব গ্ৰামাঞ্চলৰ লোকসকল কিছু ৰাইজে কোৱা মতে পানীৰ সমস্যা সমাধান কৰিব লাগে ৰাস্তাৰ উন্নতি হৈছে যদিও আৰু উন্নত মানৰ ৰাস্তা হ'ব লাগিব ভিতৰুৱা গাঁও এলেকাত চিকিৎসালয়ত সকলো সময়তে চিকিৎসক থাকে খেতিয়কসকলে চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব নালাগে পঞ্চায়ত নিৰ্বাচনক লৈ পঞ্চায়ত এলেকাত থকা ৰাইজৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়া পোৱা গৈছে নিউজ টেক্স ৰিপৰ্ট JNKD নিউজ দেখুন একটা কথা বলতে গেলে ভারতবর্ষে নতুন সরকার হওয়ার পরে লামডিং তথা সমগ্র ভারতবর্ষে তথা অসমে বহুত পঞ্চায়েত বলেন আপনি মিউনিসিপ্যালিটি বলেন সব কিছুতেই ডেভেলপমেন্ট হয়েছে আশা করি এই বছর পঞ্চায়েত নির্বাচনে আমাদের ভারতবর্ষের মোদিজিকে নিশ্চয়ই জনগণরা ভোট দেবেন দেখুন জলের সমস্যা রয়েছে সমস্যা কোনোদিনই মানে মিটতে গেলে সেটা হয়তো অনেক সময় লাগবে কিন্তু আগে যেরকমভাবে অনেক সমস্যা ছিল আমি বলবো যে 100-এর মধ্যে 90% সমস্যার সমাধান হয়েছে আর হয়তো 10% হয়তো রয়েছে 10% রয়েছে কিনা এটা আমার কাছে সন্দেহ রয়েছে তো 5% বলতে পারেন तो ये 5%टाও আমাদের সমাধান হবে गांव का लिए थोड़ा देखना चाहिए रास्ता घाट भी अच्छा होना चाहिए रास्ता तो अच्छा हुआ लेकिन और भी अच्छा होना चाहिए और गांव में जो हॉस्पिटल उसमें 24 घंटा डॉक्टर होने से अच्छा होता है स्वास्थ्य सेवा को भी अच्छा होना चाहिए कृषक लोग को भी थोड़ा मदद करना चाहिए उन लोग को भी जैसे उन्नति हो पानी का भी बहुत समस्या है पानी होना चाहिए का स्वास्थ्य का डेवलपमेंट होना चाहिए पंचायत इलाका में ये होने से अच्छा होता বলতে গেলে এমনি রাস্তাঘাট তো ভালোই হয়েছে কিন্তু কিছু কিছু ক্ষেত্রে আরও বাকি আছে যেরকম গ্রাম অঞ্চলে রাস্তা কিছু রাস্তা এখনও বাকি আছে ওই রাস্তাগুলো যদি ভালো হয় তারপরে জলের অভাব অনেক জায়গায় জলের প্রবলেমও আছে প্রাপ্য হ্যাঁ প্রাপ্য পেয়েছে তার বহুতই পেয়েছে প্রাপ্য যেরকম অনেক ধরনের মেয়ে লোকের নামে তো সব রেশন কার্ড হয়েছে রেশনের সব জিনিসই পাওয়া গেছে এটা ঠিক আছে